ভাল পাওঁ তোমাক। ধাৰাবাহিকখনৰ আজিৰ যিটো খণ্ড সেই খণ্ডটোৰ মই অলপমান আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ যিটো খণ্ড সেই খণ্ডটোত আপোনালোকে দেখা পাব নিবিড় আৰু ভৈৰৱীৰ দুয়োৰে মিলন হোৱাৰ পথত গৈ আছে। নিবিড়ে কাম কৰা ছোৱালীজনীক বুদ্ধি কৰি সুধিব যে ভৈৰৱী ক'ত গৈছে, কিন্তু নহয়, ভণ্টিৰ কথা সুধিছোঁ। নাই নেকি তাই ঘৰত? তাই যেতিয়া নিবিড়ক প্ৰশ্ন কৰিব তেতিয়া নিবিড়ে ভণ্টিৰ কথা সোধা বুলি উল্টাই কৈ দিব। আৰু আজিৰ খণ্ডত আপোনালোকে দেখা পাব নিবিড় আৰু ভৈৰৱীৰ মিলন হোৱাৰ পথত গৈ আছে আৰু আহি থকা খণ্ডকেইটা চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব। ভাল পাওঁ তোমাক। লনীয়ে ৰাজুক ভাল পাওঁ বুলি আজিৰ খণ্ডত কোৱা দেখা যাব আৰু আহি থকা খণ্ডকেইটা চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো লনীয়ে ৰাজুক সন্মুখৰ পৰা ক'ব যে তাই যে তাক ভাল পায় আৰু এতিয়া সেই যি কনফিউজন আছিল সেই কনফিউজনখিনি দূৰ হ'ব আৰু আজিৰ খণ্ডত আমি দেখা পাওঁ লনীয়ে ৰাজুক ভাল পাওঁ বুলি ক'ব, তাই নিজে ক'ব ৰাজুক ভাল পাওঁ বুলি। বাই দ্য ৱে, দুইটাকে একেলগে ভাল লাগিছে। আৰু দুইকে একেলগে প্ৰাঞ্জলে দেখা পাব আৰু প্ৰাঞ্জলে লনী আৰু ৰাজুক একেলগে দেখি সেই দুয়োকে কংগ্ৰেচুলেট কৰিব আৰু দুয়োকে একেলগে দেখি ভাল লগা বুলি ক'ব। আজিৰ খণ্ডটো খুব চাবলৈ ইণ্টাৰেষ্টিং হ'ব। এফালে নিবিড় ভৈৰৱীৰ মিলন হ'বলৈ গৈ আছে, আনফালে যিটো ইমান দিনে কনফিউজন আছিল যে ৰাজু, প্ৰাঞ্জল আৰু লনীৰ মাজত যিটো কনফিউজন আছিল সেইটো দূৰ হ'বলৈ গৈ আছে আৰু প্ৰাঞ্জলে গম পাব লনী আৰু ৰাজুৰ ৰিলেশ্যনৰ কথা। ৰাজুও গম পাব যে লনী তাইক ভাল পায়, কিয়নো লনী আজিৰ খণ্ডত তাক সন্মুখৰ পৰা ক'ব যে ভাল পাওঁ বুলি।